দখাল কথা কওঁতে মই দুটা কথা ক'ব বিচাৰিছোঁ। এটা কথা হৈছে তেতিয়া আমি মেডিকেল পঢ়ি থাকোঁতে অসম আন্দোলন হৈছে, তেতিয়া আহি ক্লাছ চাছ হোৱা নাই, চব মানুহ ঘৰলৈ গুচি আহিছে, আমিও ঘৰতে আছি ভাত চাত খাই, তেতিয়া আকৌ মই দাড়ি ৰাখিবলৈ ল'লোঁ। ভাত চাত খাই মোৰ ঘৰৰ কাষৰ ল'ৰাটোৰ লগত ক'লে ৰাস্তাই ৰাস্তাই অলপ ফুৰি আহোঁগৈ বোলে, ভাত খাই পেলাই আমি ফুৰিবলৈ গ'লোঁ। সেইখিনি সময়ততো মানে প্ৰফুল্ল মহন্ত, তেতিয়া আমাৰ মাননীয় প্ৰফুল্ল মহন্ত তেতিয়া ষ্টুডেণ্ট লিডাৰ, তেখেতক এৰেষ্ট কৰিবৰ কাৰণে চাৰিওফালে বিচাৰি ফুৰে। আমি ওলাই গৈছোঁ ৰাস্তাত, তেতিয়া পুলিচে নে আৰ্মিয়ে নে পেৰামিলিটাৰী মানুহ ক'ব মই নোৱাৰোঁ, চিঞৰি মানে বন্দুক হাতত লৈ আহিছে, মহন্ত 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 বুলি আমাক ৰুক যাওঁ ৰুক যাওঁ ৰুক। আমিতো ভয় খাই গ'লোঁ, আমি দৌৰিছোঁ কোনোবা মানুহৰ ঘৰৰ টয়লেটৰ কাষেদি জংঘলে টংঘলে সোমাই গৈ ফুপাই ঘৰ পালোহি। অলপ পিছতো গোটেই খজুৱাবলৈ লৈছে, তাৰমানে চুৰাত গছৰ মাজেৰে আহি দিলোঁ, গোটেই গা খজুৱাবলৈ লৈ। চুৰাতৰ লগত মোৰ এটা সম্বন্ধ হোৱাৰ নিচিনা, এইকাৰণে কৈছোঁ সৰুতে যেতিয়া একে সৰু আছিলোঁ, মামাৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া মামাৰ ল'ৰা ছোৱালীৰ লগত আমি চুৰাত গছৰ এদিন দেখিলোঁ খুব ধুনীয়া বগা গুটি লাগি আছে, গুটি ছিগিবলৈ লাগিলোঁ। গুটি ছিগি অহাৰ পিছত গোটেই শৰীৰ খজুৱাই আমাক কি কৰিছে, গোটেই গাত গোবৰ লেপিয়াই মাটিত শুৱাই থৈছে।